মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ এটা পেছেজ দিয়া আছে ইয়াত। এই পেছেজটো আমি পঢ়ি ইয়াত থকা কোৱেশ্যনখিনি আমি আনসাৰ কৰিম। ফাৰ্ষ্টতে আমি পেছেজটো ভালদৰে পঢ়ি লওঁ। কেনেকৈ আমি আনসাৰবিলাক কৰিম পঢ়াৰ পিছতহে আমি গম পাম, ৰাইট? তেনেহ'লে ষ্টাৰ্ট কৰা যাওক। অ'কে। পঞ্চায়ত ঘৰ হৈছে গাঁও পঞ্চায়তৰ কাৰ্যাৱলীৰ কেন্দ্ৰস্বৰূপ। পঞ্চায়ত ঘৰ প্ৰতিষ্ঠা হোৱাৰ পূৰ্বে চৌপাল বা গান্ধী চাবুত্ৰাসমূহ পঞ্চায়ত সভা হিচাপে প্ৰচলিত আছিল। গাঁও প্ৰধান আৰু গাঁও পঞ্চায়তৰ আন সদস্যসকলে গাঁৱৰ বিভিন্ন সমস্যাসমূহ এই প্ৰতিষ্ঠানসমূহত আলোচনা কৰিছিল। গাঁও পঞ্চায়তৰ মুখ্য কাৰ্যাৱলীসমূহ হ'ল শিশু শিক্ষা, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাস্থ্যৰ ব্যৱস্থা লোৱা, ৰাতিৰ ভাগত পোহৰৰ ব্যৱস্থা কৰা, মহিলা কল্যাণ আদি। পঞ্চায়ত সম্পাদকে পঞ্চায়তৰ কাৰ্যাৱলীৰ লেখ ৰখাৰ উপৰিও গাঁওসমূহৰ জনসাধাৰণৰ জন্ম আৰু মৃত্যুৰ পঞ্জীকৰণ ব্যৱস্থাও নিয়ন্ত্ৰণ কৰিব লাগে। জনসাধাৰণৰ বাবে সূচনা আৰু কল্যাণমূলক আঁচনিয়ে গাঁওসমূহৰ জীৱন ধাৰণ ব্যৱস্থাৰ সমূলি পৰিৱৰ্তন কৰিছে। পঞ্চায়ত কাৰ্যাৱলীৰ কেন্দ্ৰস্বৰূপ কি? এয়া হ'ল আমাৰ ফাৰ্ষ্ট কুৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কি আমাৰ এইটো কুৱেশ্যনটোক আৰু আমি ভালদৰে লৈছোঁ। কুৱেশ্যনটো হ'ল আমাৰ এইটোৱেই। ইয়াত 26 দিয়া আছে। পঞ্চায়ত কাৰ্যাৱলীৰ কেন্দ্ৰস্বৰূপ কি? কোনটো হ'ব? পঞ্চায়ত কাৰ্যাৱলীৰ কেন্দ্ৰস্বৰূপ হ'ল আমাৰ পঞ্চায়ত ঘৰ। এই পঞ্চায়ত ঘৰ য'ত আছে সেইটো আমাৰ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো আমাৰ ইয়াত আছে 27। গাঁৱৰ জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন ব্যৱস্থাৰ নিয়ন্ত্ৰণ কোনে কৰিব লাগে? গাঁও প্ৰধানে, গাঁও সম্পাদকে, গাঁও পঞ্চায়তৰ সদস্যসকলে, গাঁওসমূহে। এইটো কোনটো হ'ব আনচাৰ? এইটো আমাৰ আনচাৰ হ'ব গাঁও সম্পাদকে। পঞ্চায়ত সম্পাদকে পঞ্চায়তৰ যে ইয়াত লিখা আছে সেইকাৰণে এইটো আনচাৰ হ'ব আমাৰ গাঁও সম্পাদকে। গাঁও সম্পাদকে গ'ল। তাৰপিছত আহিল তোমালোকৰ এইটো কুৱেশ্যন 28। তলত দিয়া কোনবিধ কাৰ্য গাঁও পঞ্চায়তৰ কাৰ্যাৱলীৰ অন্তৰ্ভুক্ত নহয়? কোনটো নহয়? নহয়তো আমাক উলিয়াব লাগে। মহিলাৰ কল্যাণ এইটোতো হয়, শিশু শিক্ষা এইটোতো হয়, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাস্থ্য ব্যৱস্থা এইটো হয়। তেনেহ'লে আমাৰ আনচাৰ হ'ব এই 3 নম্বৰ অপশ্যনটো, ডাক সেৱা ব্যৱস্থা। পিছৰ কুৱেশ্যনটো আমি চাইছোঁ। কেনেধৰণৰ কাৰ্য ব্যৱস্থাই গাঁওসমূহৰ জীৱন যাপনৰ ব্যৱস্থা সমূলি পৰিৱৰ্তন কৰিছে? কেনেধৰণৰ ব্যৱস্থা? গাঁও অঞ্চল 1 নম্বৰ অপশ্যনটো তোমালোকৰ আছে। গাঁও অঞ্চলৰ মানুহৰ বাবে স্থিৰ কৰা কল্যাণমূলক আঁচনিসমূহে পঞ্চায়ত সভাগৃহৰ দ্বাৰা, আৰু কি আছিলে আৰু অপশ্যনবিলাক চাওঁ। গাঁও অঞ্চলত দেখা দিয়া সমস্যাসমূহৰ আলোচনাৰ দ্বাৰা, পঞ্চায়তৰ কাৰ্যাৱলীৰ লেখ ৰখাৰ ব্যৱস্থাৰ দ্বাৰা। এইটো আমাৰ আনচাৰ হ'ব 1 নম্বৰ অপশ্যনটো, গাঁও অঞ্চলসমূহৰ মানুহৰ বাবে স্থিৰ কৰা কল্যাণমূলক আঁচনিসমূহ। এইবিলাকৰ কাৰণেহে গাঁৱৰ মানুহৰ জীৱনৰ মানদণ্ড অলপ উন্নত হৈছে। আচ্ছা, এতিয়া আমাৰ 30 নম্বৰ কুৱেশ্যনটো আমি চাইছোঁ। এই পাঠটিৰ উপযুক্ত শিৰোনামা হোৱা উচিত। কোনটো শিৰোনামা হ'ব লাগে? গ্ৰাম্য উন্নয়ন, কল্যাণমূলক কাৰ্যাৱলী আঁচনি, গাঁও পঞ্চায়ত, পঞ্চায়ত ঘৰ। এইটো হ'ব লাগে আমাৰ ইনফেক্ট গাঁও পঞ্চায়তে হ'ব। এইটো আনচাৰ হ'ব আমাৰ
গাঁও পঞ্চায়ত। এইখিনি আছিল তোমালোকৰ শ্বৰ্ট ভিডিঅ'। তোমালোকে চাবাচোন, চোৱাৰ পিছত কিবা যদি ক'ব থাকে কমেণ্টত তোমালোকে জনাবা। থেংক ইউ।